আজিৰ ইভেন্টটো হ'ল ৰথযাত্ৰাটো। এইটো ভগৱান শ্ৰীকৃষ্ণ, তাৰ ভাই বলভদ্ৰ, বলৰাম কয়, তাৰ বনি এইটো সুভদ্ৰা, বলভদ্ৰ আৰু সুভদ্ৰা, তেওঁলোকে এই চহৰ ভ্ৰমণত যায়। সেই সময়তে মানে এইটো পুৰীতে আৰম্ভ হয়। এই দিনাতে আমাৰ এই বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজৰ চবেই, এই মেইতেই সমাজৰো এই ৰথযাত্ৰাটো সব জায়গাত, আমার গাঁৱতে সব জায়গাতে পালন কৰা হয়। এইটো তাৰপিছত আমি ইয়াতে যিটো পালন কৰো, এইটো 1 নম্বৰ দিনা আৰু লাষ্ট 9 নম্বৰ দিনা। এইটো আজি 1 নম্বৰ দিন হয় 27 তাৰিখ, আৰু 5 জুলাইত সেইটো আকৌ এইটো হ'ব। আৰু তাৰপিছত ৰাতি নাম কীৰ্তন হয় 10টালৈকে, সেইটো চলি থাকে। আৰু তাৰপিছত খিচুৰি প্ৰসাদটো চবকে দিয়া হয়। গভৰ্ণমেণ্টে কিমান ফাণ্ড এলকেট কৰিছে এইটো কাৰণে? আগতে 15 লাখৰ পৰা 8 লাখ হৈছে, বাকী 7 লাখটো পোৱা নাই। তাৰপিছত এতিয়া আৰু 3 লাখ টকা পাবলৈ আছে। এইটো এনেকুৱা ৰথযাত্ৰাৰ কোন কোন মন্দিৰত হয় গুৱাহাটীত? এই মন্দিৰত, তেওঁলোকৰ ইয়াতে যে কাষতে আমাৰ মেইতেই যে মন্দিৰ আছে, তেওঁলোকেও এইটো কৰে। আমাৰ গুৱাহাটীৰ যিমান বিষ্ণুপ্ৰিয়া মণিপুৰী মন্দিৰ আছে, মণিপুৰী মন্দিৰ আছে, আমাৰ চবতে এই ৰথযাত্ৰাটো অবজাৰ্ভ কৰে। এই বৰবাৰীত আছে, দক্ষিণগাঁও আছে, মালিগাঁও আছে, পাঞ্জাবাৰী আছে, আৰু মণিপুৰী বস্তি, আৰু এই মানে এই কেঁকুৰা নগৰত আমাৰ বিষ্ণু মন্দিৰ, আৰু এই ৰাধা মাধৱ মন্দিৰত, আৰু চালবাৰী, এনেকে মানে যিমান বিষ্ণুপ্ৰিয়া মণিপুৰী মন্দিৰ আছে, চবতে আমাৰ এইটো উদযাপন কৰে।